অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ কৰিব লাগে, বহিষ্কৰণ কৰিব লাগে। এইটো আমাৰ সকলোৰে দাবী আৰু অসম চুক্তিৰ আধাৰতে বিদেশী নাগৰিকৰ বহিষ্কৰণ আৰু চিনাক্তকৰণৰ বহু দিনৰ পৰা দাবী উত্থাপন কৰি আহিছিলোঁ। ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বাংলাদেশী কিমান আছে এটা তথ্য কৈছে, কিন্তু আমি আগৰ পৰাই এই কথা বিৰোধিতা কৰি আহিছিলোঁ, কৈ আহিছিলোঁ যে কা জাপি দিয়াৰ কাৰণে বহু অবৈধ বিদেশীয়ে তেওঁলোকে নাগৰিকত্ব পাইছে। কাৰণ অসম চুক্তিয়ে কৈছে যে 1971 চনৰ 25 মাৰ্চৰ আগলৈকে অহা মানুহক নাগৰিকত্ব দিছে, পিছৰ মানুহক ইয়াৰ পৰা নাম চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিব লাগে। সেইকাৰণে আজি এই প্ৰেক্ষাপটত তেওঁলোকে বিদেশী নাগৰিক চিনাক্তকৰণৰ কথাটো প্ৰশংসনীয়। তাৰ লগে লগে আমি কৈছোঁ যে কা আইনখন কিন্তু বাতিল হ'ব লাগে আৰু যিসকল বিদেশী এতিয়াও তেওঁলোকে চিনাক্তকৰণ কৰিব তেওঁলোকক বহিষ্কাৰ কৰি যেতিয়া থৈ আহিব, পুছবেক যেতিয়া কৰিব, পুছবেক কৰাৰ সময়ত যিহেতু উন্মুক্ত ভাৰত বাংলাদেশ সীমান্ত আছে বা পশ্চিমবংগতো উন্মুক্ত সীমান্ত আছে, সেই সীমান্তৰে পুনৰ বিদেশীসকল ঘূৰি অহাৰ পৰিৱেশ থাকিব। সেইকাৰণে সীমান্ত চিল কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। অসমত আমাৰ নাগৰিকৰ সুৰক্ষাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। গতিকে এই বিষয়সমূহ যেতিয়ালৈকে নিষ্পত্তি নহ'ব, বিশেষকৈ অসম নহ'লে অসম সদায় ভুক্তভোগী হৈ থাকিব। অসমত ইয়াৰ পৰা চৰকাৰে কোনোবা বিদেশী চিনাক্তকৰণ কৰিলে তেওঁলোকক কৰায়ত্ব কৰি বিদেশী বুলি প্ৰমাণ হোৱাৰ পাছত যেতিয়া তেওঁলোকক বহিষ্কাৰ কৰিব, সীমান্তলৈ গৈ পুছবেক কৰি থৈ আহিব, তাৎক্ষণিকভাৱে অসমলৈ বা পশ্চিমবংগলৈ বা ভাৰতবৰ্ষলৈ সোমাই অহাৰ বাট মুকলি হৈ আছে। সমগ্ৰ অসমৰ সীমান্তত থকা সমগ্ৰ নদী অঞ্চল আজিও উন্মুক্ত হৈ আছে। আনকি মাটিত থকাও কিছু অঞ্চল কিলোমিটাৰমান আজিও উন্মুক্ত হৈ আছে। সকলোৱে জানে যিফালে বিভিন্ন অবৈধ বিভিন্ন বস্তুৰ অহা যোৱা হয়, বিভিন্ন ধৰণৰ আহ যাহ হয়। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ যিটো প্ৰতিশ্ৰুতি দিছিল যে সীমান্ত তেওঁলোকে চিল কৰিব, নদী অঞ্চলত তেওঁলোকে সুৰক্ষাৰ ব্যৱস্থা কৰিব, ফ্লটিং বিঅপিৰ ব্যৱস্থা কৰিব, নতুবা পাৰ্মানেণ্ট বিঅপিৰ ব্যৱস্থা কৰিব। তাৰ লগে লগে সেইটোৰ নিৰীক্ষণৰ কাৰণে তেওঁলোকৰ সুকীয়া ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব। তেওঁলোকে ছেটেলাইটৰ ব্যৱস্থা, আৰ্টিফিচিয়েল ছেটেলাইট, কৃত্ৰিম উপগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰিব, লেজাৰ গাইডেড টেকন'লজি ব্যৱহাৰ কৰিব। এইবোৰ গৃহমন্ত্ৰীৰ স্তৰত মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক থাকোঁতে ৰাজনাথ সিং যেতিয়া গৃহমন্ত্ৰী আছিল, তেওঁৰ লগত আলোচনাৰ সময়ত এইবোৰ সিদ্ধান্ত আছিল। যেতিয়া আমি সীমান্ত পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ তেতিয়াও এই কথাটো তেওঁ সাংবাদিকৰ আগতো দোহাৰিছিল, আমাৰ আগতো কৈছিল যে আমি এইবাৰ লেজাৰ গাইডেড টেকন'লজি ব্যৱহাৰ কৰি আমি বিদেশীৰ আহযাহটো আমি তেওঁলোকক ডিটেকশ্যন কৰিব পৰা ব্যৱস্থা আৰু তেওঁলোকক কৰায়ত্ব কৰিব পৰা ব্যৱস্থা কৰিম আৰু সুকীয়াকৈ সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে কৃত্ৰিম উপগ্ৰহ ব্যৱস্থা কৰাৰ কথা কৈছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই কাম কৰা নাই। আৰু তাৰ লগে লগে আমি অসম চুক্তিক সন্মান জনাই যিখন নাগৰিকত্ব সংশোধনী আইন জাপি দি আৰু 40টাতকৈ বেছি বছৰৰ বিদেশীৰ বোজা অসমক জাপি দিব হৈছে, সেইটো একেলগে বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু সকলো বিদেশী, হিন্দুৱেই হওক মুছলমানেই হওক, সকলোকে বিদেশীক চিনাক্তকৰণ কৰি কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে আৰু ভোটাৰ তালিকাত যদি তেওঁলোকৰ নাম আছে তাৎক্ষণিকভাৱে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে। কাই যিমান বিদেশী বোজা অসমত জাপি দিলে, গতিকে এই যে তেওঁলোকৰ 2-3 হাজাৰ বিদেশীৰ কথা তেওঁলোকে কৈ আছে, এইখিনিয়ে বৰ বিশেষ কোনো ধৰণৰ ব্যৱধান বা পাৰ্থক্য আনি নিদিয়ে। সমগ্ৰ ভাৰতবৰ্ষত এই কথা কৈছে, অসমত কিমান আছে এই কথাও উল্লেখ কৰা নাই। গতিকে এই কথাটোৱে বিদেশী চিনাক্তকৰণৰ যিটো তেওঁলোকৰ কথা, এইটো এটা পাল মৰা কথা নিচিনা হৈছে। আমি বিচাৰিছোঁ 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী, অসমত থকা বিদেশী প্ৰত্যেককে প্ৰতিগৰাকীকে চিনাক্তকৰণ কৰিব লাগে আৰু তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কা বাতিল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা গভীৰতা উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।